আমাৰ ছোৱালীৰ গাত যদি এখন হাত উঠে এনেকুৱা 10খন হাত কাটি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব আৰু আমাৰ গাত যদি 2খন হাত উঠে 20খন হাত কাটি পেলাই দিয়া হ'ব। কাইলৈৰ পৰা ধিঙত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু হ'ব। আমি সৰল হ'ব পাৰো, আমি দুখীয়া হ'ব পাৰো, আমি নম্ৰ হ'ব পাৰো, আমি ভদ্ৰ হ'ব পাৰো, কিন্তু কোনোবা বাংলাদেশীয়ে যদি ভাবে আমি দুৰ্বল হয়, কোনোবা যদি বাংলাদেশৰ পৰা আহি ভাবে ভিং ৰাজপথত খিলঞ্জীয়া ছোৱালীক ৰেপ কৰি দিম, ভুল ভাবিছ। তহঁতৰ যদি এনেকুৱা মল খাক কাইলৈ বা ধিঙত হয়, দুটা বস্তু লৈ সাজু থাক, হয় বাংলাদেশ যাবলৈ নহলে মৃত্যুলে, দুটাৰ ভিতৰত কিবা এটা তহঁতক দিয়া হ'ব আৰু হ'ব। আমি ইয়াত যুঁজিবলৈ ওলাই আহিছো। ধিঙত প্ৰায় 10,000 বিঘা মাটি, এই ককাৰ ভাগত 15 বিঘা মাটি দখল কৰি থৈছে, 20 বিঘা মাটি দখল কৰি থৈছে, আৰু কত মানুহ আছে প্ৰায় অসমীয়া মানুহক কাটিছে। এতিয়া 30 বিঘা মাটি। এতিয়া কথাটো হৈছে এই মাটিখিনি হিমন্ত বিশ্ব শৰ্মাই উভতাই দিব লাগিব আৰু লাগিব। এইটো হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ, এইটো দাবী। আপুনি ধিঙলৈ আহিব লাগিব আৰু উচ্ছেদ কৰিব লাগিব। আৰু এই উচ্ছেদ কিন্তু কোনো দলে স্বীকৃতি ল'ব নোৱাৰিব। এই উচ্ছেদ অসমীয়া মানুহৰ জয় হ'ব, ইয়াৰ খিলঞ্জীয়া মানুহৰ জয় হ'ব, এই খিলঞ্জীয়া মানুহৰ জয় হ'ব। আৰু যোনদিনা উচ্ছেদ হ'ব, সেইদিনা অসমৰ আটাইতকৈ ডাঙৰ বিজয় উৎসৱ ধিঙত হ'ব আৰু ধিঙত হ'ব। প্ৰত্যেক মানুহ আহিব, খিলঞ্জীয়া সদুৱাৰ বা ধুবুৰীলৈকে মানুহ আহিব। আৰু ধিঙলৈ এবাৰ যুঁজিবলৈ আহিছো, হাৰিবলৈ অহা নাই আৰু নাই। যুদ্ধ কৰিছো যেতিয়া আমি তৈয়াৰ হৈয়ে যুদ্ধ কৰিছো। আৰু সেইকাৰণে এটা স্পষ্ট বাৰ্তা, আহক ইয়ালৈ হিমন্ত বিশ্ব শৰ্মাও আহক, ইয়ালৈ গৌৰৱ গগৈও আহক, আহি সোধক আমাৰ মানুহ ইয়াত কেনেকে জীয়াই আছে। আপোনালোকে ৰাজনীতিৰ ঊৰ্ধত গৈ কথা বতৰাবোৰ পাতক। ধিঙৰ MLA আমি এটা কথা আমি স্পষ্টকে কৈ দিছো। আজি এই মিডিয়া আছে, আজি শ্ৰদ্ধাৰ সংবাদ মাধ্যম আছে। ধিঙৰ OC এই কলিতা উপদেশ মানুহজনে বাংলাদেশী মূলৰ মানুহৰ পৰা পইচা খায়। হিমন্ত বিশ্ব শৰ্মাই তেওঁক ছাছপেণ্ড কৰিব লাগিব। হেল্ল', আমি সৌখিদিনা আমি ভিং থানালৈ গৈছো। ভিং থানাৰ OCয়ে আমাক মাতি পঠিয়াইছে। প্ৰাণজিৎ গগৈ, মই আৰু হৰ গগৈ গৈছো, আৰু আমাৰ নগাঁও জিলাৰ নেতৃত্ব গৈছে, ভিং আঞ্চলিকৰ নেতৃত্ব গৈছে। ধিঙৰ OCয়ে আমাক কৈছে আপোনালোকে ইয়াত প্ৰচেছন উলিয়াব নোৱাৰিব। সেই কলিতা উপাধিৰ OC জনৰ ধিং বাপেকৰ সম্পত্তি নহয়। আমি প্ৰচেছন উলিয়াম, আমি যেতিয়াই মন যায় তেতিয়াই ভিং ৰাজপথত খোজকাঢ়িম। আপোনাক ইয়াত ধিঙৰ মানুহৰ সুৰক্ষা দিবলৈ ইয়াত ৰখা হৈছে, খুন্দামি কৰিবলৈ ইয়াত আপোনাক ৰখা হোৱা নাই আৰু নাই। আৰু সেই OC জনক এটা কথা কৈ দিওঁ, আপোনাৰ জেলৰ লগত কিমান সম্পৰ্ক নাজানো, আমাৰ জেলৰ লগত মধুৰ সম্পৰ্ক। জেল আমাৰ কাৰণে অলংকাৰ আৰু অলংকাৰ। জেলৰ ভয় আমাক নেদেখাব, কাক দেখুৱাবলৈ আছে দেখুৱাওক। মুখ্য সচিবকে প্ৰমুখ্য কৰি আমাৰ 30টা ওপৰত ল'ৰা জেলত সোমাই আছে। জেল আৰু হেণ্ডকাপ বীৰ লাচিত সেনাৰ অলংকাৰ হয়। আমি এইবিলাকলে ঘেণ্টা ভয় নকৰো, আমাক এইবোৰ কথা নিশিকাব, আমাক এইবোৰ ভয় নেদেখুৱাব। অনাগত দিনত ধিঙৰ পৰা এটা বাৰ্তা যাব যে আমি ধিং সুৰক্ষিত, যেতিয়া শিৱসাগৰ সুৰক্ষিত, লখিমপুৰ সুৰক্ষিত,
সতীয় সুৰক্ষিত, ধুবুৰীও সুৰক্ষিত। আৰু আমি পুনৰ কৈছো ইয়াত মন্ত্ৰী MLA হোৱাৰ যুদ্ধলৈ আমি অহা নাই। আমি আহিছো ধিঙৰ কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, ৰাজপথত খোজ কঢ়াৰ এখন সংগ্ৰামৰ কাৰণে। আৰু আজিৰ পৰা এক মহাসংকল্প আমি সকলোৱে এবাৰ ক'ব নোৱাৰোনে যে কাইলৈৰ পৰা ধিঙৰ ৰাজপথত আমি মাৰ খাই জীয়াই নাথাকো, থাকিম নেকি? ধিঙৰ ৰাজপথত মাৰ খাই জীয়াই থাকিম নেকি? আৰু এটা কথা, কাইলৈৰ পৰা যদি আমাৰ খিলঞ্জীয়া ল'ৰাৰ ওপৰত আক্ৰমণ হয়, পিছদিনাই প্ৰত্যাক্ৰমণ হ'ব আৰু হ'ব। মাৰ খাই জীয়াই নাথাকাৰ সংকল্প, আঁঠু কাঢ়ি নাথাকাৰ এই সংকল্প, ধিঙৰ প্ৰত্যেকগৰাকী ছোৱালীৰ আবৰু বচোৱাৰ এই সংকল্প। আৰু সেই বাংলাদেশীখিনি যিখিনিক আমিনুল ইছলামে ছাপোৰ্ট কৰি আছে, আজি বাংলাদেশীখিনিক ইয়াৰ পৰা এটা কথা স্পষ্টকৈ কৈ দিছো, আমি যেতিয়া লগ হ'ম, প্ৰথম দৌৰা মানুহটো আমিনুল ইছলাম হ'ব। ধিঙৰ পৰা দৌৰা মানুহটো আমিনুল ইছলামে কাকো বচাব নোৱাৰে। আমিনুল ইছলামে ইয়াত MLA দাদাগিৰি খটাব নোৱাৰে। এইখিনি মাটি ধিঙৰ খিলঞ্জীয়া মানুহৰ মাটি। MLA বাংলাদেশীৰ ভোটত হ'ব পাৰে, আমাৰ ইয়াত খিলঞ্জীয়া মানুহে আমিনুলক ভোট দি MLA বনোৱা নাই। তুমি অবৈধ মানুহৰ ভোটত ইলেকশ্যন জিকিছা, তোমাক ইয়াৰ কোনো খিলঞ্জীয়া মানুহে ভোট দি জিকোৱা নাই। সেইকাৰণে যিসকলে তোমাক ভোট দি জিকাইছে, তুমি তেখেতসকলৰ চৰ্দাৰ হ'বলৈ নাযাবা। ইয়াত চৰ্দাৰ হ'ব, ইয়াত অধিকাৰৰ কথা ক'ব ধিঙৰ খিলঞ্জীয়া মানুহে, ইয়াত বড়ো ভাইসকলে কথা ক'ব, অসমীয়া মানুহে ইয়াত কথা ক'ব, ইয়াত কছাৰী মানুহসকলে কথা ক'ব, ইয়াত কোনো সন্দেহযুক্ত মানুহে কথা ক'ব নোৱাৰে। আৰু পুনৰবাৰ অলপ সমবেদনা ধিঙৰ পকেটমাৰ MLA আমিনুললে পুনৰবাৰে ধিঙৰ খিলঞ্জীয়া মানুহে এটা কথা কৈ দিছে, ধিঙৰ খিলঞ্জীয়াই তোমালে ভয় নকৰে আৰু নকৰে।